अस्सलाम वालेकुम। अस्सलामु আলাইকুম। ছালাম আল্লাহ শিফাদী নামৰ মাজৰ এটা নাম হয়। এজন মুছলমানৰ আনজন মুছলমানৰ ওপৰত 5টা ৰাইটছ আছে। এটা হাদিছত আহিছে 6টা, তাৰ মাজত সালামৰ জবাব দিয়াও এটা হয়। কোনোবাই যদি আসসালামু আলাইকুম কয় দেন ওয়া আলাইকুম সালাম কোৱা। কুরআনত সূরা নূরত আল্লাহ তাআলা ফরমাইছে जब तुम घर में दाखिल हो तो अपने घर वालों पर सलाम करो। সালাম এটা ইসলামিক গ্ৰিটিংছ হয়। বুখাৰী মুছলিমত আহিছে যেতিয়া তুমি কাৰোবাক মুলাকাত কৰা তেতিয়া আসসালামু আলাইকুম বুলি ক'ব পাৰা বা সালামুন আলাইকুম বুলি ক'ব পাৰা বা সালাম বুলি ক'ব পাৰা। এই সকলোবোৰ শুদ্ধ হয়। ইন জেনেৰেল আমি আসসালামু আলাইকুম ইউজ কৰো। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যেতিয়া তুমি কাৰোবাৰ ঘৰত যোৱা 3বাৰ সালাম কৰি পাৰমিশন ল'বা। যদি পাৰমিশন পোৱা দেন ঠিক আছে, যদি নোপোৱা ঘূৰি আহিবা। আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে তুমি জান্নাতত কেতিয়াও দাখিল হ'ব নোৱাৰিবা যেতিয়ালৈকে মুমিন হৈ নোযোৱা, আৰু কেতিয়াও মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে নিজৰ মাজৰ এজনে আনজনক মুহাব্বত নকৰা। আৰু তাৰ পিছত আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে মই তোমালোকক এনেকুৱা এটা বস্তু শিকাই নিদিম নে যাৰ দ্বাৰা তোমালোকৰ মাজত মুহাব্বত পেদা হ'ব, আৰু সেইটো হৈছে আপস মে সালাম কো আম কৰো। আৰু এটা হাদিছত আহিছে এজন সাহাবী আছিলে কালদা বিন হাম্বল ৰাদিয়াল্লাহু তাআলা আনহু, তেওঁ কয় আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰত এদিন মই ইজাজত নোলোৱাকে সালাম নিদিয়াকে দাখিল হৈ গলো। তেতিয়া আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰৰ পৰা উলিয়াই দিলে আৰু ক'লে বাহিৰত যোৱা, আসসালামু আলাইকুম কোৱা আৰু সুধিবা যে ভিতৰত সোমাব পাৰো নে। যেতিয়া তেনেকে কৰিলে আপ সাল্লামে ইজাজত দিলে আৰু তাৰ পিছত তেওঁ সোমালে। আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া কাৰোবাক লগ কৰিব গৈছিল কেতিয়াও তেওঁ কোনো ঘৰৰ দৰজাৰ একদম ফ্ৰণ্টত ৰৈ থকা নাছিলে, বিকজ ঘৰৰ পৰা কোনোবা মহিলা মানুহ ওলাই আহিব পাৰে। আপ সাল্লামে দৰজাৰ সোঁফালে বা বাওঁফালে খাৰা হৈছিল, চকু তল কৰিছিল, আসসালামু আলাইকুম কৈছিল। এইটো আপ সাল্লামৰ তৰিকা আছিল।